সুপ্ৰভাত। যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ হৈ ৰাৱণ যেতিয়া মৃত্যুমুখী যাত্ৰাৰ সময়ত আছিল, সেই সময়ত লক্ষ্মণে ৰাৱণৰ পৰা শিক্ষা লৈছিল। আৰু সেই সময়ত ৰাৱণে অতি গুৰুত্বপূৰ্ণ কেইটামান কথা লক্ষ্মণক কৈছিল। প্ৰথমতে কৈছিল, মই জীৱনত এই ধৰণৰ মোৰ গতি এইদৰে হোৱাৰ অন্যতম কাৰণ হ'ল মোৰ সত্তা আৰু শৰীৰৰ ওপৰত মই অহংকাৰী আছিলোঁ। মোৰ শক্তি বাহুবলৰ ওপৰত মই অহংকাৰী আছিলোঁ। শিক্ষা আৰু জ্ঞানক লৈ মই অহংকাৰী আছিলোঁ। ধৰ্ম আৰু ধনক লৈ মই অহংকাৰী আছিলোঁ। সেইবাবে মোৰ এই গতি হ'ল। মই অধিক অহংকাৰী আছিলোঁ। মই জ্ঞান বুদ্ধিক লৈ অহংকাৰী আছিলোঁ আৰু ৰামচন্দ্ৰৰ অহংকাৰৰ জ্ঞান আছিল। সেইবাবেই মই পতন হ'লোঁ। আপুনি অহংকাৰী হৈ নপৰিব। অহংকাৰে আপোনাৰ সকলো শেষ কৰি দিব। এটা কথাই মনত ৰাখিব, অষ্টাদশ পুৰাণেষু ব্যাসস্য বচনদ্বয়ম পৰোপকাৰায় পুণ্যায় পাপায় পৰপীড়নম। আনক উপকাৰ কৰাটোৱে হ'ল পুণ্য আৰু আনক অপকাৰ কৰাটোৱে হ'ল পাপ। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো ভালধৰণে পাৰ হ'ব। আনক উপকাৰ কৰাটোৱে হ'ল পুণ্য আৰু আনক অপকাৰ কৰাটোৱে হ'ল পাপ। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো ভালধৰণে পাৰ হ'ব। সুপ্ৰভাত। ৰাতি আন্ধাৰ পাৰ কৰাৰ যদি সাহস আপোনাৰ নাথাকে, তেতিয়াহ'লে দিনৰ পোহৰ আপুনি কেতিয়াও দেখিব নোৱাৰে। এটা পথেৰে হাতী খোজকাঢ়ি গৈ আছে আৰু কেইজনমান বৃদ্ধ লোকে স্তুতি কৰি আছে। যেতিয়া স্তুতি কৰা দেখি হাতীয়ে কাৰো ঘৰত নোসোমোৱাকৈ বাটেৰে গৈ আছে। কিন্তু তাৰ পাছতো স্তুতি কৰাৰ পাছফালে এজাক কুকুৰে বিৰাট জোৰে ভুকি আছে। আৰু ভুকি থকা দেখিয়ে স্তুতি কৰা এজন উঠি গৈ কুকুৰকেইটাক চিধা খেদি গ'ল যে তহঁতি কিয় চিঞৰি আছ? তহঁতৰ কি অসুবিধা হৈছে? তহঁতক হাতীয়ে খাবলৈ আহিছেনে, তহঁতক গচকিবলৈ আহিছেনে, তহঁতি কিয় চিঞৰি আছ? যেতিয়া সেই বুলি ক'লে, কুকুৰে কৈছে যে মোৰ একো সমস্যা হোৱা নাই, যে আপোনালোকে যে স্তুতি কৰি আছে, হাতযোৰ যে কৰি আছে, সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ সমস্যা। আচলতে আপোনাৰ সমাজ জীৱনতো, আমাৰ সমাজতো এনেকুৱা ধৰণৰ এচাম মানুহ আছে, যি চাম মানুহে আপোনাক যদি কোনোবাই সন্মান দিছে, কোনোবাই যদি আপোনাক মানি লৈছে, আপোনাৰ সিদ্ধান্তত যদি কোনোবাই বাছনি কৰিছে, তেতিয়াহ'লে একাংশ মানুহ থাকিব যিসকল মানুহে আপোনাৰ শুদ্ধ সিদ্ধান্তকো সদায় বেয়া বুলিয়ে ক'বলৈ চিন্তা কৰিব। আৰু তেনেচাম মানুহৰ পৰা আপুনি সদায় সজাগ থাকক। যেতিয়ালৈকে আপুনি কিবা এটা কৰিব নোৱাৰে, তেতিয়ালৈকে আপোনাক সমাজে হাঁহিয়ে থাকিব। আৰু যেতিয়া আপুনি কিবা এটা কৰিব, তেতিয়াও আপোনাক সেই স্থানৰ পৰা নমাই আনিবলৈ অপ্ৰাণ চেষ্টা কৰিব। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰ আৰু মংগলভাৱে পাৰ হ'ব। সুপ্ৰভাত। ৰাতি আন্ধাৰ পাৰ কৰাৰ যদি সাহস আপোনাৰ নাথাকে, তেতিয়াহ'লে দিনৰ পোহৰ আপুনি কেতিয়াও দেখিব নোৱাৰে। এটা পথেৰে হাতী খোজকাঢ়ি গৈ আছে আৰু কেইজনমান বৃদ্ধ লোকে স্তুতি কৰি আছে। যেতিয়া স্তুতি কৰা দেখি হাতীয়ে কাৰো ঘৰত নোসোমোৱাকৈ বাটেৰে গৈ আছে। কিন্তু তাৰ পাছতো স্তুতি কৰাৰ পাছফালে এজাক কুকুৰে বিৰাট জোৰে ভুকি আছে। আৰু ভুকি থকা দেখিয়ে স্তুতি কৰা এজন উঠি গৈ কুকুৰকেইটাক চিধা খেদি গ'ল যে তহঁতি কিয় চিঞৰি আছ? তহঁতৰ কি অসুবিধা হৈছে? তহঁতক হাতীয়ে খাবলৈ আহিছেনে, তহঁতক গচকিবলৈ আহিছেনে, তহঁতি কিয় চিঞৰি আছ? যেতিয়া সেই বুলি ক'লে, কুকুৰে কৈছে যে মোৰ একো সমস্যা হোৱা নাই, যে আপোনালোকে যে স্তুতি কৰি আছে, হাতযোৰ যে কৰি আছে, সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ সমস্যা। আচলতে আপোনাৰ সমাজ জীৱনতো, আমাৰ সমাজতো এনেকুৱা ধৰণৰ এচাম মানুহ আছে, যি চাম মানুহে আপোনাক যদি কোনোবাই সন্মান দিছে, কোনোবাই যদি আপোনাক মানি লৈছে, আপোনাৰ সিদ্ধান্তত যদি কোনোবাই বাছনি কৰিছে, তেতিয়াহ'লে একাংশ মানুহ থাকিব যিসকল মানুহে আপোনাৰ শুদ্ধ সিদ্ধান্তকো সদায় বেয়া বুলিয়ে ক'বলৈ চিন্তা কৰিব। আৰু তেনেচাম মানুহৰ পৰা আপুনি সদায় সজাগ থাকক। যেতিয়ালৈকে আপুনি কিবা এটা কৰিব নোৱাৰে, তেতিয়ালৈকে আপোনাক সমাজে হাঁহিয়ে থাকিব। আৰু যেতিয়া আপুনি কিবা এটা কৰিব, তেতিয়াও আপোনাক সেই স্থানৰ পৰা নমাই আনিবলৈ অপ্ৰাণ চেষ্টা কৰিব। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰ আৰু মংগলভাৱে পাৰ হ'ব।